নমস্কাৰ প্ৰিয় শ্ৰোতাসকল। ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিব ওলাইছোঁ ভৱানী পেগু ডাঙৰীয়ানীৰ এখন ধুনীয়া উপন্যাস মধুলগন। এয়া মধুলগনৰ ৯ম খণ্ড। কিয় কয় সি এনেকুৱা কথা? পুনৰ জুইতে পাৰে পাৰে খোজ দিলে ৰাধাই। আচ্ছা শুনা, তুমি যে ইয়াত অকলে অকলে ঘূৰি আছা, অকলে ঘূৰি ভাল পাওঁ মই। এই তোমাৰ লগত মই থাকিলে বেয়া পাবা নেকি? শ্যামৰ দুচকুলৈ চালে ৰাধাই। তাৰপিছত লাহেকৈ ক'লে, বেয়া নাপাওঁ। কোৱাৰ ভংগীত মূৰটো দুফালে জোকাই দিলে। আচলতে এই নিৰ্জন বননিত তাইৰ একেবাৰে অকলশৰীয়া হ'বলৈ মন যোৱা নাই এই মুহূৰ্তত। সমতল বননিত জুইটোৰ পাৰে পাৰে খোজকাঢ়ি গৈয়ে থাকিল দুয়ো। শ্যামৰ পিঠিত গীটাৰখন আৰু ডিঙিত কেমেৰাটো। তেন্তে আজি বৃন্দাবনত ৰাধা শ্যাম। শ্যাম? অহ চৰি, আই মিন জুগ ভেলীৰ বননিত আজি ৰাধা আৰু শ্যাম একেলগে। শ্যাম, মোক ইৰিটেট নকৰিবা না প্লিজ। নিজৰ কণ্ঠৰ আলসুৱা কোমল সুৰটোত ৰাধা নিজেই আচৰিত হ'ল। মই কি কৰিলোঁ ৰাধা? এই টুকুৰাৰ নামেই হ'ল জুগ ভেলী। মই দিয়া নাম নহয়। মোৰ নাম শ্যাম আৰু তোমাৰ নাম ৰাধা। সেয়া মই দিয়া নাম নহয়। বিশেষ ভংগীত ভ্ৰু এডাল ওপৰলৈ তুলি সি জোকালে তাইক। উফ, ইয়াৰ লগত কথাৰে নোৱাৰি। ৰাধা জুৰিৰ সিপাৰলৈ যাওঁ ব'লা ইয়াৰ পৰাই। ৰাধা ৰৈ গ'ল। ঠিক সেইখিনিতে জুৰিটোৰ দুয়োপাৰ সংযোগ কৰি গোটা শিল এটা লানি পাৰি থোৱা আছিল। ক'লা ধোঁৱা বৰণীয়া শিলবোৰ জুৰিটোৰ পানীত আধা ডুবি মজবুত খোপনি পুতি লৈছে। তাৰ কাষে কাষেই বৈ গৈছে নিত্যৰত জলধাৰা। শিলৰ ওপৰত সাৱধান জোতাৰে খোপনি পুতি পাৰ হ'ল ৰাধা আৰু শ্যাম। জুৰিৰ এই পাৰেও অবিচ্ছিন্ন সমতল সেউজ ভূমি। চৌপাশৰ কেইবাটাও ওখ চাপৰ টিলাৰ শৃংখলে যেন আলফুলে আৱৰি ৰাখিছে এই সমতল ভূমিক। চাপৰ জোপোহাবোৰ ৰাধাৰ কঁকালৰ তলতে পৰা। অ'ত ত'ত এতিয়াও সেৰেঙাকৈ ফুলি ৰৈছে ৰঙা বগা লিলি ফুল। কি মনোৰম বাতাবৰণ আৰু চকু জোৰ পেলোৱা দৃশ্য। উশাহ বুকুলৈ উজাই দুহাত মেলি দিলে ৰাধাই। উল্লাসিত বতাহজাকৰ প্ৰত্যুত্তৰত ধৰফৰাই চুমিলেহি তাইৰ দুগাল। ক্লিক ক্লিক। শ্যামে মুহূৰ্তবোৰ কেমেৰাত আবদ্ধ কৰিবলৈ নাপাহৰিলে। কেমেৰাৰ লেন্সে আজি বিভিন্ন এংগেলৰ পৰা বিচাৰি পাইছে কেৱল প্ৰকৃতি আৰু ৰাধাক, ৰাধা আৰু প্ৰকৃতিক। শাকত থিয় হৈ থকা ৰাধা, জুৰিৰ পাৰত খোজ দিয়া ৰাধা, তৃৰ্ণভূমিত হাত ফুৰাই মাজে মাজে দৌৰ দিয়া ৰাধা, বোকা দেখিলে সাৱধানে ড্ৰেছ কোচাই খোজ দিয়া ৰাধা, লিলি ফুল এপাহলৈ আলফুলে নিজৰ দুগালত স্পৰ্শ কৰি থকা ৰাধা। মই ৰঙা ফুল এপাহ ছিঙোনে শ্যাম? ফুল চাবলৈহে, ছিঙিবলৈ নহয় ৰাধা। এনেও এতিয়া ফুল কমেই আছে। বসন্ত বৰ্ষা ঋতুতহে ভিন্ন ৰঙী ৰিলিৰ উপচি পৰে এই উপত্যকা। শীতকালত একেবাৰেই নোহোৱা হ'ব। সৰু ছোৱালীজনীক বুজোৱাৰ দৰেই শ্যামে বুজালে তাইক। ৰাধা? ৰাধাৰ নিচেই কাষলৈ আহিল সি। মূৰটো সামান্য তাইৰ মূৰটোৰ দিশে বেকাকৈ হালি দি মোবাইলৰ কেমেৰাত চেলফি এটা তুলি ল'লেহি। শ্যামক বাধা দিব লাগিছিল নেকি বাৰু? অকণমান খং কৰাটো উচিত আছিল নেকি? ৰাধাই নিজকে সুধি চাইছিল। পিছ মুহূৰ্ততে তাই ভাবে, নাই, খং কিয় কৰিব লাগে? শ্যামৰ সংগই আজি পাতলাই পেলাইছে তাইৰ বুকুৰ সমস্ত ভাৰ। তাইৰ আজি ভাল লাগিছে শ্যামৰ লগত, বিৰাট ভাল লাগিছে। গান গাবা? হঠাৎ শ্যামে তাইক সুধিলে। কি? নাই নাই, তুমি গোৱা, মই শুনিম। কিয়? এনেই, ইচ্ছা নাই। হাহো নাহাহুকৈ হাঁহিলে ৰাধাই। বোলাচোন এঠাইলৈ। ক'লৈ? সোঁহাতখন ধৰি তাইক টানি নিলে সি। উৎসুকতাৰে পিছে পিছে দৌৰ দিলে ৰাধাইও। সি তাইক টানি উঠাই নিলে শিলৰ এটা প্ৰাকৃতিক গুহাৰ ওপৰলৈ। ৱাও! ৰাধাৰ মুখেৰে স্বতঃস্ফূৰ্তভাৱে নিৰ্গত হ'ল শব্দটো। শ্যামে তাইক টানি তাৰ কাষতে বহুৱাই ল'লে। গান গাবা তুমি মোৰ লগত? আদেশ নে অনুৰোধ? পিঠিৰ পৰা নমাই গীটাৰখন সি হাতত ল'লেই।
গীটাৰৰ ষ্ট্ৰিঙত সি আঙুলি বোলাবলৈ ধৰিলে লাহে লাহে। বুকুখন দূৰ দূৰকৈ কঁপিল ৰাধাৰ। মই গান নাগাওঁ শ্যাম। কালৈ লাজ তোমাৰ? মোলৈ? তাইৰ দুচকুত চকু থৈ সুধিলে সি। আহ, সি দেখোন তোমাক বৰ সহজে পঢ়ি পেলাইছে ৰাধা। ৰবা, উপায় এটা কৰোঁ। পকেটৰ পৰা শুদ্ধ বগা ৰুমাল এখন লৈ তাইৰ দুচকু বান্ধি দিলে সি। কি কি কৰিছা শ্যাম? তুমি অনুভৱ কৰা ৰাধা, তোমাৰ ওচৰত ময়ো নাই বুলি ধৰি লোৱাচোন। হিৰৰ এই প্ৰাকৃতিক গুহাৰ ওপৰত তুমি অকলেই বহি আছা, আৰু তোমাৰ চৌপাশে মাথো এই অক্লান্ত বতাহজাক। গান এটা গাবলৈ তোমাৰ মন যোৱা নাই নে ৰাধা? শ্যাম, লাগিলে মই অকণমান আঁতৰত গুহাৰ তলতে বহোগৈ। উঠি যাব খোজা শ্যামৰ হাতখনত হঠাতে থাপ মাৰি ধৰি ল'লে ৰাধাই। সি ৰৈ গ'ল। তাইৰ হাতখন সামান্য জোৰকৈ চেপি ধৰিলে সি। ৰাধাই বুজিলে এয়া আশ্বাসৰ পৰশ। গান গাবানে? ৰাধাই মূৰটো দুপিয়াই দিলে। কিন্তু কি গান গাব ৰাধাই ভাবি নাপালে। তাই সুৰ এটাত ধ্যান দিব খুজিছিল, কিন্তু বাৰে বাৰে তাই ধ্যান ভংগ কৰিলেহি বনৰীয়া কেঁচা পালৰ ফুল মিশ্ৰিত সুগন্ধই। তথাপি গাব খোজা গানটোৰ সুৰটোত ধ্যান দিছিল তাই একান্ত মনে। গীটাৰত সুৰ তুলিছিল শ্যামে। ৰুমালেৰে বন্ধা দুচকুৰে একান্ত মনে গীত গাই থকা মুখখনিলৈ সি মহাচন্ন হৈ চাই ৰৈছিল মাজে মাজে। গীতৰ শেষত শ্যামে আঁতৰাই দিলে তাইৰ দুচকুত বন্ধা ৰুমাল। চকুত চকু পৰোতেই সি ক'লে, ইমান মধুৰ তোমাৰ কণ্ঠ ৰাধা। হাঁহি এটি বিয়পি পৰিল ৰাধাৰ ওঠৰ দুগুণলৈ। তাই অনুচ্চ সুৰত ক'লে, থেংক ইউ। ব'লা এইবাৰ ডুৱেট এটা গাওঁ ৰাধা। শ্যামে প্ৰস্তাৱ দিলে। কোনটো গান? গীতৰ কথা আৰু সুৰ দুয়ো সম্পূৰ্ণকৈ জানিব লাগিব ভালকৈ ডুৱেট এটা গাবলৈ হ'লে। সেয়ে ৰাধা আৰু শ্যামে ন পুৰণি কেইটিমান গীতৰ কলিকে একেলগে গুণগুণাই চালে। এটা গীত যদি ৰাধাই সম্পূৰ্ণকৈ জানে, শ্যামে সেইটো নাজানে। আনটো শ্যামে সম্পূৰ্ণকৈ জানিলে ৰাধাই নেজানে। অৱশেষত গান ঠিক হ'ল, দুয়োৰে ভাল লগা। এইছে তুম মিলে হ, এইছে তুম মিলে হ। কোমল ৰ'দজাক এটা সময়ত মূৰত উঠিল। বতাহজাকো লাহে লাহে বলিয়া হৈ উঠিল। আকাশৰ মেঘৰ উৰ্মিল লহৰ। শুকুলা আৰু ধোৱা বৰণীয়া মেঘ একেলগে সনা পুতকা খালে পশ্চিমৰ আকাশত। বনৰীয়া লিলিৰ সুবাসে মেৰিয়াই ধৰিলেহি দুয়োকে। আৰু সেই সকলো ভাল লগাৰ মাজত দ্বৈত সুৰ এটা যেন আৱেগ হৈ সৰিল সেই বনৰীয়া উপত্যকাত। কাফিৰানা চাহে এবাৰ গালে, দুবাৰ গালে, তাৰপিছত একেটা গানকে দুয়ো বাৰে বাৰে গালে। সুৰ আৰু সেউজীয়াৰ মাজত তেনেকৈয়ে ডুবি গ'ল ৰাধা আৰু শ্যাম বহু সময়লৈ। কিবা এটা খাই লওঁ ব'লা। ভোক লগা নাই তোমাৰ ৰাধা? মোৰ জোকাৰিলে ৰাধাই। সঁচাকৈয়ে তাই যে আজি ভোক লগা নাই। তথাপি শ্যামে আগবঢ়াই দিয়া কল আৰু বিস্কুট তাই তৃপ্তি দেখালে। শ্যামে লৈ অনা সৰু ইগলৰ ফ্লাস্কত ওঠ থৈ তাই গৰম চাহত শোহা মাৰিলে। হঠাৎ সি ক'লে, ইটছ বিউটিফুল পিংক ৰাধা। সি আঙুলিয়ে দেখুৱালে ফ্লাস্কৰ মুখত লাগি লোৱা লিপষ্টিকৰ গুলপীয়া দাগটোলৈ। লাজত মৰি যাওঁ যেন লাগিল ৰাধাৰ। এতিয়া কি হ'ব? এইটো ফ্লাস্ক আছিল। শ্যামে নিজৰ বাবেহে চাহ আনিছিল। নোসোধা নেমেলাকৈ তাই উঠাই খাই দিলে। আই এম চৰি শ্যাম। চৰি ফৰ হোৱাট ৰাধা? ৰাধাই কিবা ক'বলৈ লৈছিল, তাৰ আগতে হঠাৎ সি এটা অকল্পনীয় কাণ্ড কৰি পেলালে। তাইৰ ওঠৰ ৰং লগা ফ্লাস্কত ওঠ থৈ সি গিলি থ'লে ৰৈ যোৱা ঠাণ্ডা চাহখিনি। আহ, কিয় কৰে সি এনেকুৱা কাম? আই ট'ল্ড ইউ ৰাধা, ইটছ বিউটিফুল পিংক। মই নিজকে বাধা দিব নোৱাৰিলোঁ। আই এম চৰি। দুগাল ৰঙা পৰিল ৰাধাৰ। বুকুখন দূৰ দূৰকৈ কঁপি উঠিল তাইৰ। তাই কোনোমতে ক'লে, এইটো আৰ্টিফিচিয়েল কালাৰ। তলমূৰ কৰি ৰাধাই ৰুমালেৰে মোহাৰি পেলালে ওঠৰ কৃত্ৰিম ৰং। শ্যামৰ দৃষ্টি বাগৰিল তাইৰ ওঠজুৰিৰ ওপৰত। দুষ্টালি ভৰা হাঁহিটো মুখত লৈয়ে সি গহীন সুৰত ক'লে, ইটছ মোৰ বিউটিফুল নাও। একেবাৰে
চেৰি ফলৰ দৰে ৰাধা। তুমি জানা নহয় ৰঙা ৰঙা চেৰি ফল? উফ, লাজ লাগি গ'ল ৰাধাৰ। কিছুমান কথা সি নোকোৱাকৈ থাকিলে নহয়নে বাৰু? বতাহৰ সুহুৰি কাণত লৈ দুয়ো বেছ কিছু দেৰি তেনেকৈ বহিল। তাৰপিছত দুয়ো আকৌ কথা পাতিবলৈ ধৰিলে। ভাল লগা গীত, পাহাৰ, অৰণ্য, ৰং আৰু ছবিৰ কথা। কোমল ৰ'দত গা পখালি থকা ৰাধাৰ মূৰটো এটা সময়ত শ্যামৰ বাহুতে ঢলি পৰিল। তাৰ হাতখনে শিথিলতাৰে মেৰিয়াই ধৰিলেহি তাৰ পেশীবহুল হাত। ৰাধা? তাৰে পৰা একো প্ৰত্যুত্তৰ নাপাই শ্যামে তাৰে বাহুত লাহেকৈ লৰাই দিলে। আহ, সি তেতিয়াহে মন কৰিলে তাৰ বাহুত নিশ্চিন্ত মূৰ থৈ টোপনি গৈছে ৰাধা, গভীৰ টোপনিত। তাৰ মৰম লাগি গ'ল ৰাধালৈ, ভীষণ মৰম। দুহাতেৰে সি আলফুলিয়ে আৱৰি ধৰিলে ৰাধাক। চাওঁতে চাওঁতে মূৰৰ ওপৰৰ উমাল বেলিটোক ঢাকি ধৰিলে সি পাতল ফুটছাই বৰণীয়া মেঘে। সেউজীয়া উপত্যকাৰ অক্লান্ত বতাহজাকে যেন ক্ৰমান্বয়ে নিস্তেজ কৰি ৰাখিছে ৰ'দ কিৰণকো। বৰষুণ এজাক আহিব যেনেই বোধ হ'ল শ্যামৰ। কিন্তু তাৰ দুবাহুত মূৰ গুজি শুই থকা ৰাধা? তাই টোপনিতে কুচিমুচি মূৰটো আৰু অকণমান সুমুৱাই দিব খুজিছে তাৰ বুকুত। তাইৰ ঠাণ্ডা লাগিছে বোধহয়। অনিচ্ছা সত্ত্বেও সি তাইৰ নিদ্ৰাত ব্যাঘাত জন্মাবলৈ সাজু হ'ল। ৰাধা? ৰাধা? শ্যাম? টোপনিৰ আৱেশত বিৰবিৰাই উঠিল ৰাধা। ৰাধা উঠাচোন, বৰষুণ আহিব যেন লাগিছে। দুচকু মেলিয়েই নিজকে শ্যামৰ বাহুত মূৰ গুজি থোৱা অৱস্থাত পালে ৰাধাই। হতভম্ব হৈ পৰিল তাই। তাই এনেকৈ টোপনিয়াই গৈছিল নে? কিমান দেৰিৰ পৰা? ইমানে অসাৱধান তুমি ৰাধা? মূৰ তুলি শ্যামৰ মুখলৈ চালে তাই। সেই সুদৰ্শন মুখমণ্ডলত মধুৰ হাঁহিটো বিৰিঙাই তেতিয়া তাইলৈকে চাই ৰৈছে সি একেথৰে। তাৰ নিশ্বাসৰ মৃদু পৰশবোৰ তাই কপালতে অনুভৱ কৰিলে। কি এক অনুভূতি ৰাধাই নাজানে, যি হিৰহিৰকৈ তাইৰ ছালেৰে নামি তেজত বিয়পি পৰিল মুহূৰ্ততে। যি কঁপাই তুলিলহি তাইৰ হৃদয়তন্ত্ৰী। আই এম চৰি শ্যাম, শুনা নুশুনাকৈ ক'লে তাই। লজ্জিত ভাৱ এটি ফুটি উঠিল তাইৰ মুখমণ্ডলত। চৰি ক'ব নালাগে। আচ্ছা শুনা, আমি এতিয়া টেণ্টলৈ ঘূৰি যোৱাই উচিত হ'ব। বৰষুণ এজাক আহিব যেনেই লাগিছে ৰাধা। ৰাধাই তেতিয়াহে মূৰ তুলি আকাশলৈ চালে। সজল মেঘৰাশিয়ে ঢাকি ধৰিছেহি কোমল বেলিটোক। অকণমান পিছতে হয়তো এজাক বৰষুণ নামি আহিব। বৰষুণৰ কথা মনলৈ অহাৰ লগে লগেই চেঁচা বতাহত কঁপি থকা লিলি ফুলবোৰৰ দৰেই জিৰিককৈ কঁপি উঠিল ৰাধাৰ লাহি শৰীৰ। তাইৰ লগতো এটা জেকেট, চুৱেটাৰ একোৱেই নাই। ছাতি, ৰেইনকোটটো দূৰৰে কথা। যাওঁ ব'লা শ্যাম, তুমি মোক আগতে কিয় নুঠালা? চিন্তিত সুৰত ক'লে ৰাধাই। তুমি বৰ ধুনীয়াকৈ শুই আছিলা ৰাধা, উঠাবলৈ মোৰ মনেই যোৱা নাছিল। তোমাৰ ঠাণ্ডা লাগিব বুলিহে মই উপায় নাপাই অৱশেষত উঠালোঁ। কথাটো কৈ শ্যামে উঠিলেই। সি সোঁহাতখন বহি থকা ৰাধালৈ আগবঢ়াই দিলে। ধৰো নধৰাকৈ ৰাধাই তাৰ হাতখনতে ধৰি বহাৰ পৰা উঠি আহিল। বতৰ হঠাতে সলনি হ'ল শ্যাম। আচলতে বসন্ত বৰষা ঋতু বুলিয়েই নহয়, ৰাউণ্ড দ্য ইয়াৰ চিপচিপীয়া বৰষুণ অকণমান তুমি আশা কৰিব পাৰা ইয়াত। সেয়ে লগত ৰেইনকোট এটা আনিবই লাগে আচলতে। কিন্তু আজি ময়ো নানিলোঁ ৰেইনকোট, শ্যামে ক'লে। তাৰ হাতত ধৰিয়েই ৰাধা সাৱধানে নামি আহিল শিলৰ গুহাৰ ওপৰৰ পৰা। তোমাৰ ঠাণ্ডা লাগিছে ৰাধা? হঠাৎ নিজৰ জেকেটটো খুলি শ্যামে তাইৰ কান্ধত মেৰিয়াই দিলে। শ্যাম, তুমি নিজে কি পিন্ধিবা? তোমাৰ ঠাণ্ডা লাগিব। ৰাধা সঁচাকৈয়ে চিন্তা লাগিল। জেকেটটো তাইক দি দিয়াৰ পাছত তাৰ গাত চুৱেট এটাহে আছিল মাত্ৰ। মোৰ কাৰণে চিন্তা নকৰিবা ৰাধা। পাহাৰ, পানী, বৰফ, ঠাণ্ডা, গৰম আদি সকলো ধৰণৰ অতিমাত্ৰাৰ লগত মোৰ সম্বন্ধ বৰ ঘনিষ্ঠ। এইটো একোৱেই নহয়। এতিয়া ব'লা, নহ'লে তিতিব লাগিব দুয়ো। তৃণভূমিৰ মাজে মাজে উভতনি পথত খোজ দিলে ৰাধা আৰু শ্যামে। সমতল ভূমি এৰি এঢলীয়া পথত উঠিলগৈ দুয়ো। বলীয়া বতাহজাক আৰু ক'লা মেঘৰ উৰ্মি লহৰেও যেন সমান গতিত পিছ ল'লে ৰাধা আৰু শ্যামৰ। এপাকত
উপঙি ফুৰা পাতল কলা মেঘ চপৰাই তিতাই পেলালাহি দুয়োৰে মুখ চুলি ধোৱাচন্ন সন্মুখৰ সেউজীয়া পৃথিৱী শ্যামৰ হাতত ধৰি গধুৰ খোজেৰে খুপি খুপি আগবাঢ়িল ৰাধা পালোহি ৰাধা থেংক গড ফোপাই থাকি ৰাধাই স্বস্তিৰ নিশ্বাস এৰিলে বৰষুণজাক নমাৰ আগতে সোনকালে চেল্টাৰ হাউচ গৈ পাবগৈ লাগে মুঠতে দৌৰা দৌৰিকৈ ৰাধা যাব খোজে কিন্তু শ্যাম সি দেখোন ৰৈ গৈছে হঠাতে কিয় প্ৰশ্নবোধক দৃষ্টিৰে ৰাধাই মূৰ তুলি চালে তাৰ মুখলৈ তাৰ মুখত তেতিয়াও দুষ্টালি ভৰা সেই একেই হাঁহি চেল্টাৰ হাউচ পালোহিয়ে বুলি ধৰিলোঁ ৰাধা ইয়াত অকণমান তিতিলেনো কি জগ লাগিব কোৱা গৈ তাৰপিছত জুই ধৰি ল'মগৈ কি যে কোৱা ইয়াত তিতিবলৈ ইচ্ছা নাই দেই মোৰ ঠাণ্ডা লাগিব বেছিকৈ শ্যাম এইখনো লৈ লোৱা তেন্তে নিজৰ চুৱেটটোলৈ দেখুৱাই দিলে শ্যামে ৰাধাই চকু যদি ডাঙৰ কৰি তালৈ চালে আৰু তুমি উত্তৰত দুচকুচাই আকাশখনলৈ মূৰ তুলি চালেহি যেন এতিয়াই এজাক বৰষুণে কামনা কৰিছে সি মনতে মই ইয়াত শ্বাৰ্টলেছ হৈ তিতিম ৰাধা আই ডোণ্ট হেভ এনি প্ৰব্লেম হাঁহি হাঁহি ক'লেহি শ্বাৰ্টলেছ বুকুখন ঠিক কৰি উঠিল ৰাধাৰ কি কি কথা কয় সি পিছে তাইৰ খং কিয় নুঠে এইবোৰ কথা শুনিলে আচৰিত ভয় খালা ৰাধা মূৰ তল কৰি তাইলৈ চাই সুধিলেহি ভয় ইহ ৰাধাই কালৈকো ভয় নকৰে যাবলৈ ঘূৰি দিওঁতেই সি তাইৰ হাততে থাপ মাৰি ধৰিলে বৰষুণত তিতি ভাল লাগিব ৰাধা কথা দিছোঁ উফ ৰাধাৰ হাঁহি এটি উঠি আহিল জোৰকৈ সঁচাকৈয়ে সি এটা পাগল আৰু তাৰ দুচকুত কি যে এটা দুষ্ট গহীনতা ই কি ৰাধাই হাঁহিব ধৰোঁতে বৰুণজাক আহিলেই নহয় চিপ চিপকৈ প্ৰথমে চুলি ভ্ৰু দুচকুৰ পতা তাৰপিছত তিয়াই পেলালাহি দুয়ো সৰ্বস্ব ৰাধাই দুহাতৰ তলুৱা মেলি অনুভৱ কৰিলে বৰষুণৰ চেঁচা টোপালবোৰক আহ গা কঁপাই যোৱা তথাপি ইমান যে ভাল লাগে বৰষুণৰ পাতল কণাই তিয়াই পেলোৱা চুলি কোচা জোকাৰি দিলে ৰাধাই ভাল লাগিছে সি হাঁহি হাঁহি সুধিলে বহুত বেছি কিন্তু ঠাণ্ডাও লাগিছে শ্যাম ৰাধাই দুহাতেৰে মেৰিয়াই ধৰিলে নিজৰ লাহিগা হঠাৎ সি তাইৰ একেবাৰে কাষলৈ আহিল সি নিজৰ সোঁহাতৰ তলুৱাত মেলি ধৰিলেহি তাইৰ সন্মুখত মেয়াই ৰাধাই জোৰকৈ মূৰটো জোকাই দিলে দুয়োফালে কিন্তু শ্যামে জানো তাইৰ উত্তৰলৈ বাট চাই তাই নিচেই কাষলৈ আহিল সি হঠাতে তাইৰ বাওঁ হাতৰ আঙুলিত সোমাই পৰিল তাৰ সোঁহাতৰ আঙুলিবোৰ তাৰ বাওঁ হাতখনেৰে মেৰিয়াই ধৰিলেহি তাইৰ কঁকাল তাই কঁপি থকা দুচকুত চকু থৈ উজ্জ্বল সামান্য ল'ৰাই গুণগুণকৈ গান এটা গাই উঠিল সি আৰু গুণগুণাই গান গোৱাৰ তালতেই ৰাধাক লৈ সি দুলিবলৈ ধৰিলে সি কি গান গালে তাৰ দুচকুত সেয়া কিহৰ ভাষা ৰাধাই মন কৰিলে মাথো শ্যামৰ কণ্ঠৰ গভীৰ সুৰ তাৰ স্পৰ্শৰ সেই সুতীব্ৰ উষ্ণতা আৰু ৰাধা মোৰ ওচৰৰ পৰা আঁতৰ হোৱা শ্যাম ৰাধাই চিঞৰি উঠিব খুজিছিল কিন্তু তাই চিঞৰিব নোৱাৰিলে তাৰ সলনি তাই বেলেগ কিবা এটা অবাঞ্ছিত কথাহে কৈ পালে মোৰ যে ভয় লাগিছে শ্যাম আহ এইবোৰ কি কৈ আছা তুমি ৰাধা কি লাজ লগাকৈ আলসুৱা দুৰ্বল তোমাৰ কণ্ঠ কিয় ৰাধা মই আছোঁ নহয় নে মোলৈকে ভয় লাগিছে তোমাৰ তাই উগুল থুগুল দুচকুৰে চালে শ্যামৰ মুখলৈ সেই আয়ত চকুযোৰৰ চায়ে ৰৈছে তাইৰ মুখলৈ একেথৰে মৌনতাৰ মাজেৰে পাৰ হ'ল কেইটিমান লহমা শব্দ মাথো ৰিব ৰিব বতাহৰ চিপ চিপকৈ সৰা বৰষুণৰ সুৰৰ আৰু ৰাধাৰ নিজৰে বুকুৰ ধিপ ধিপনিৰ তুমি বহুত ধুনীয়া ৰাধাৰ হাঁহি উঠি গ'ল মিছা কথা শ্যাম ধুনীয়া কাপোৰ মুখত ৰং নাসানিলে কোনেও মোক ধুনীয়া নেদেখে মই নিজে ধুনীয়া নেদেখোঁ নিজক তুমি নেচাৰেল ৰাধা সেয়ে তুমি বহুত ধুনীয়া মোৰ দৃষ্টিত তুমি সকলোতকৈ বেছি ধুনীয়া মোক সকলোৱে খঙাল আৰু অভদ্ৰ বুলিহে ভাবে শ্যাম সেই কথা জানা তাই বিৰবিৰাই ক'লে কাৰণ তেওঁলোকে তোমাক নেজানে মই কওঁনে
শ্যামে তাইৰ বনৰীয়া চকুযোৰলৈ চাই ৰ'ল। তুমি আচলতে বৰ সৰল। তোমাৰ এই সৰলতাক অনুভৱ কৰিব পৰা যিকোনো মানুহেই তোমাৰ প্ৰতি ভীষণ আকৃষ্ট হ'ব ৰাধা। যেনেকৈ মই আকৃষ্ট হৈছোঁ তোমাৰ প্ৰতি, মোৰ ৰাধা। শ্যাম, মিহি আৰ্তনাদ এটাহে যেন বাহিৰ হ'ল ৰাধাৰ কণ্ঠৰে। সি জোকাইছে তাইক। জোকোৱা নাই সি। তাৰ দুচকুৰ চাৱনিত নাই অকণমানো তৰলতা, আছে মাথো আকুলতা আৰু অতল গভীৰতা, য'ত ডুবিলে হয়তো কোনোদিন ৰাধা উঠি আহিব নোৱাৰিব। তাৰ কপালখনে এটা সময়ত গৈ লাহেকৈ তাইৰ কপাল চুলেহি, ভুৰজোৰে দ্ৰুত। আহ, কি যে ভয় লগা এই ঘনিষ্ঠতা। ভাগ্য ভাল ৰাধা মূৰ্ছিত হৈ যে নপৰিল সেই ঠাইতে। অস্ফুট স্বৰত সি হঠাতে কৈ পঠিল, মই তোমাক গভীৰভাৱে ভাল পাই পেলাইছোঁ ৰাধা। বুকুখন তাই নিয়ন্ত্ৰণহীনভাৱে ধিপধিপাই উঠিল। দুটুকুৰা সজল মেঘ উপঙি উঠিল তাইৰ দুচকুত একে সময়তে। ক'ৰবাত যেন তাই শক্তি পালে হঠাতে শ্যামৰ বুকুত ঠেলা মাৰি তাই কিছু পিছুৱাই আহিল। তাৰপিছত শ্যামৰ মুখলৈ এবাৰ উভতি নেচালে তাই। জোপোহা ফালি মাথো তাই দৌৰি দৌৰি উঠি আহিল ওপৰলৈ। চেল্টাৰ হাউচৰ ঠিক সন্মুখৰে ফোফাই ফোফাই দৌৰি অহা ৰাধা সন্মুখীন হ'ল ঋষিৰ সৈতে। চিপচিপীয়া বৰষুণজাক মূৰত লৈ তাই তিতিবুৰি তাইৰ সন্মুখত থিয় দি ৰৈ আছিল ঋষি। ৰঙা পৰা তাৰ চিন্তাক্লিষ্ট দুচকু। ৰাধাক দেখাৰ লগে লগে চিন্তাৰ পাহাৰখন নিমিষতে যেন খহি আঁতৰহে হ'ল তাৰ মুখৰ পৰা। সি আগুৱাই আহিল তাইৰ কাষলৈ। হীৰামূৰ্তিৰ দৰে থৰ হৈ থকা ৰাধাৰ কান্ধত ধৰি সি জোকাৰি দিলে। বেবী, তুমি ক'লৈ গৈছিলা? তুমি জানানে চিন্তাত ইয়াত মোৰ কি অৱস্থা হৈছিল? ৰাধাই দুধৰ মুধৰ লাগি চাই ৰ'ল ঋষিৰ মুখলৈ। ঋষিয়ে কি সুধিছে কি সোধা নাই তাৰ একো উমানেই যেন পোৱা নাই ৰাধাই। বুকুৰ কঁপনি তেতিয়াও মাৰি যোৱা নাই। ভাৱ সাগৰখনত তেতিয়াও উত্তাল জোৱাৰ। মই তোমাক গভীৰভাৱে ভাল পাই পেলাইছোঁ ৰাধা। বেবী, উত্তৰ দিয়া, তুমি কি ভাবি আছা? খকমকাই বাস্তৱ পৃথিৱীখনলৈ তেতিয়াহে যেন উলটি আহিল ৰাধা। নিজকে সংযত কৰি ৰাধাই ক'লে, তুমি মোক তাত অকলশৰীয়াকৈ এৰি আঁতৰি গৈছিলা ঋষি। তুমি জানানে সেই প্ৰান্তত মই কিমান সময়লৈ তোমালৈ অপেক্ষা কৰিছিলোঁ? তাৰপিছত ক'লৈ গুচি গৈছিলা তুমি? মই তোমাক বিচাৰি গোটেই ঠাই চলাচ কৰিলোঁ, তুমি বুজিবানে? ঋষিয়ে অভিযোগ তুলিলে। মই অকলে নামি গৈছিলোঁ ভেলীলৈ। তাতে মই শ্যামক লগ পালোঁ। তাৰ লগতেই মই ফুৰিলোঁ ভেলীত। ৰাধাৰ কণ্ঠত ভাগৰুৱা সুৰ এটি ফুটি উঠিল। তুমি অকলে থকা বুলিহে মোৰ চিন্তা বেছি হৈছিল। শ্যাম আছিল যদি কোনো প্ৰব্লেম নাই। এনেও সম্বন্ধত সি তোমাৰ দেৱৰেই হ'ব। ভালকৈ চিনাকি হৈ লৈছাতো তাৰ লগত। হাঁহি বিৰিঙি উঠিল ঋষিৰ মুখত। কি? ৰাধা উচপ খাই উঠিল। দেৱৰ দৰে শ্যামো সম্বন্ধত তোমাৰ দেৱৰে হ'ব। তুমি তাহাঁতৰ বৌ হ'বা আমাৰ বিয়াৰ পিছত। পিছৰ কথাখিনি সি পাতল সুৰত কৈ ৰাধাক জোকাবলৈ চেষ্টা এটা কৰি চালে। ৰাধাৰ মুখত কিন্তু কথাষাৰে কোনোপধ্যে হাঁহি বিৰিঙাব নোৱাৰিলে। শ্যাম সম্বন্ধত তাই দেৱৰ হ'ব, তাৰমানে সম্বন্ধত সি ঋষিৰ ভায়েক। তেন্তে কেনেকুৱা ধেমালি কৰিলে সি অলপ আগত? সেয়া জানো ধেমালি আছিল? বেবী, শুনা, তোমাৰ জ্বৰ উঠিব। এনেকৈ তিতি বুঢ়ী তুমি বনৰীয়া হৈ ঘূৰি ফুৰাটো জৰুৰী নেকি? যোৱা সোনকালে ফ্ৰেছ হৈ আহা। ৰাধাই ভালেই পালে। ঋষিৰ কাষেৰে তলমূৰকৈ চেল্টাৰ হাউচলৈ সোমাই আহিল তাই। চেল্টাৰ হাউচৰ কোঠাত এজনীয়া কাঠৰ বিচনাত ৰাগিনী আৰু জিৰি দুয়ো বহি আছিল তেতিয়া কিবা কথা পাতি। ৰাধা সোমাই অহাৰ লগে লগে ৰাগিনী জাপ মাৰি উঠিল। বেবী, গোটেইজনী তিতি বুঢ়ী কি অৱস্থা এয়া তোমাৰ? ক'ত গৈছিলা তুমি? ঋষিক এৰি থৈ ক'লৈ গৈছিলা? তুমি ইমান কঠোৰ কেনেকৈ হ'ব পাৰা বেবী? ঋষিৰ মনত আঘাত দিয়া কামবোৰ তুমি কিয় কৰি থাকা বাৰে বাৰে? এসোপা প্ৰশ্ন আৰু অভিযোগেৰে ৰাগিনীয়ে দিনান্তত স্বাগতম জনালে ৰাধাক। মই কি কষ্ট দিলোঁ ঋষিক? তুমি দেখিছিলা মই তাক কষ্ট দিয়া? ঋষিৰ কথাবোৰকেই কেৱল বুজি পোৱা, মোৰ কথাবোৰ হ'লে কেতিয়াও নুবুজা। খং অভিমানত ফোপাই উঠিল ৰাধা। তাই খং দেখি আৰু কিবা ক'বলৈ লৈও ৰৈ গ'ল ৰাগিনী। ৰাধাৰো আৰু বহুত কিবা কিবি ক'বলৈ মন আছিল, কিন্তু তাই কথা নভৰালে। প্ৰিয় শ্ৰোতাসকল, মধুলাগনৰ এয়া আছিল ৯ম খণ্ড। ধন্যবাদ।